বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকক যি কাপ চাহ সদায় খাওঁ, সেই চাহ কাপৰ বিষয়ে ক'বলৈ লৈছোঁ। এই কাপ চাহ মোৰ খুবেই প্ৰিয়। মোৰ বন্ধু-বান্ধৱীসকলৰ বহুতকে মই এই কাপ চাহ খুৱাইছোঁ। স্কুললৈও মই ফ্লাস্কত ভৰাই লৈ যাওঁ। মোৰ লগৰীয়াসকলে খাবলৈ খুবেই হাবিয়াস কৰে আৰু সেইবাবে মই তেওঁলোকলৈ লৈ যাওঁ। মই নিজেও খাওঁ। আচলতে সম্পূৰ্ণৰূপে এটা আয়ুৰ্বেদিক গ্ৰীণ টি। ইয়াত 4টা উপাদান সোমাই আছে। অশ্বগন্ধা, আপোনালোক বহুতেই হয়তো চিনি পায়, এবিধ লতা। টাৰ্মাৰিক হালধি, মৰিংগা হৈছে ছজিনা, আনহাতে গিলয় হৈছে যিটো শগুনী লতা, আমি অসমীয়াত শগুনী লতা বুলি কওঁ। এই 4টা উপাদানৰ জৰিয়তে এই পেকেটটো তৈয়াৰ কৰা হৈছে। এই পেকেটটো সাধাৰণতে দোকানত কিনিবলৈ পোৱা নাযায়। এইটো হৈছে MI লাইফষ্টাইল কোম্পানীৰ প্ৰডাক্ট আৰু মই তেওঁলোকৰ জৰিয়তে, কোম্পানীৰ মানুহৰ জৰিয়তে ঘৰলৈ আনো। তেওঁলোকে মোক ঘৰতে দি থৈ যায়। মই অৰ্ডাৰ কৰোঁ। এতিয়া মই এই গ্ৰীণ টি কেনেকৈ তৈয়াৰ কৰে তাকে দেখুৱাবলৈ বিচাৰিছোঁ। ইয়াৰ জৰিয়তে কেনেকৈ চাহ তৈয়াৰ কৰা হয়। ইয়াৰ ভিতৰত 10টা সৰু সৰু পেকেট আছে। এই ডাঙৰ পেকেটটোৰ ভিতৰত তাৰে মই এটা লৈছোঁ। ইয়াত অন মছলা কাৱা বুলি লিখা আছে। এটা পেকেটেৰে 5 কাপ বা 4 কাপ চাহ অনায়াসে তৈয়াৰ কৰিব পাৰি। এতিয়া মই কেনেকৈ চাহ তৈয়াৰ কৰে মই দেখুৱাইছোঁ। 4 কাপ পানী লৈছোঁ। আপোনালোকে 5 কাপো ল'ব পাৰে। 4 কাপ ল'লে অকণমান চাহটো কাঢ়া হয়, খাবলৈ ভাল হয়। এতিয়া পানীখিনি মই গেছত উঠাই দিলোঁ আৰু যিটো পেকেট মই আগতে খুলিছিলোঁ সেই পেকেটটো মই এতিয়া লৈছোঁ আৰু পেকেটটো ফালি তাৰ পৰা যিটো মিশ্ৰণৰ কথা কৈছিলোঁ মই, সেই মিশ্ৰণটো উলিয়াই ল'লোঁ। ইয়াত এডাল ৰছী লাগি থাকে। ৰছীডাল মই দীঘল কৰি ল'লোঁ আৰু তাৰ মূৰত থকা যিটো টিকট, সেই টিকটটো মই এৰুৱালোঁ আৰু পেকেটটো নফলাকৈ এতিয়া মই পানীখিনিত দি দিলোঁ। এতিয়া লাহে লাহে পানীখিনি উতলিবলৈ আৰম্ভ কৰিব আৰু উতলাৰ লগে লগেই চাহটোৱে পাগ ল'ব। ইয়াৰ পানীখিনি উতলিছে আৰু যেতিয়া পানীখিনি ভালকৈ উতলিব, মই সেই পেকেটটো আনি মই মোৰ ফ্লাস্কটোত ভৰাই দিওঁ। ফ্লাস্কটোত ভৰাই দিয়াৰ পিছত চচপেনটোৰ যিখিনি চাহ, সেই চাহখিনি মই ফ্লাস্কত ঢালি দিলোঁ বা চাকি দিলোঁ আৰু মোৰ চাহটো তৈয়াৰ হৈ গ'ল। এতিয়া চাহটো বাকি ল'লোঁ। পেকেটটো ভিতৰত দি দিয়াৰ কাৰণটো হৈছে এই পেকেটটো ভিতৰত থাকিলে মানে চাহটো যথেষ্ট কাঢ়া হয় আৰু খাবলৈ ভাল হয় আৰু ভাল লাগে। আপোনাৰ যদি জ্বৰ হৈছে বা মূৰৰ বিষ হৈছে, ডিঙি চেৰচেৰণি, এনেকুৱা ধৰণৰ বেমাৰবিলাকত বা গা বিষ, এনেকুৱাবিলাকত এই চাহটো যথেষ্ট উপকাৰী আৰু ই আপোনাৰ ইমিউনিটি বৃদ্ধি কৰে।